মুৱাত এনেকুৱা এটা বস্তু হয়, আনাল মাউত মই এনেকুৱা মুৱাত হয়, মই এনেকুৱা মুৱাত হয়। আনাল্লাযী ইউফাররিকু বাইনাল বানাতি ওয়াল উম্মাহাত, মা আৰু ছোৱালীৰ মাজৰ পৰাই এজনক পৃথক কৰি দিব পাৰো, মই এনেকুৱা মুৱাত হয়। নিজৰ মা আৰু ছোৱালীৰ মাজৰ পৰাই এজনক পৃথক কৰি দিব পাৰে নে ভাই? তো সেইটো হৈছে মুৱাত। আনাল মাউতুল্লাযী ইউফাররিকু বাইনাল আখি ওয়াল আখওয়াত, নিজৰ ভাই ভনীৰ মাজৰ পৰাই এজনক মই পৃথক কৰি দিব পাৰো, এইটো হৈছো মই মুৱাত। আনাল মাউতুল্লাযী ইউফাররিকু বাইনা কুল্লি হাবিব, মই এনেকুৱা মুৱাত হয়, মই এনেকুৱা মুৱাত হয়, দুইজন পাঁচজন বন্ধুৰ মাজৰ পৰাই এজন বন্ধুক মই পৃথক কৰি দিব পাৰো। ভাই, আনাল মাউতুল্লাযী ইউফাররিকু বাইনাজ যাওজি ওয়াজ যাওজা, মই এনেকুৱা মুৱাত হয়, নিজৰ স্বামী স্ত্ৰীৰ মাজৰ পৰাই এজনক মই পৃথক কৰি দিব পাৰো। আনাল মাউতুল্লাযী ইউফাররিকু বাইনা ওয়াআমিরুল কুবুর, মই এনেকুৱা মুৱাত হয়, মই তোমাৰ কাৰণে কবৰ তৈয়াৰী কৰিব পাৰো। আল্লাহ পাক রব্বুল আলামিন কয়, কুল্লু নাফসিন যায়িকাতুল মাউত, মৃত্যুর পিয়ালা সকলে এই দিন দিবই লাগিব। লা ইয়াবকা মাখলুকুন ইল্লা ইয়াদুকুনি, যিমান বৰ মখলুকত আছে, কোনো এটা মখলুকতে মুৱাতৰ পৰাই হাৰি যাব নোৱাৰে। মুৱাত এনেকুৱা এটা বস্তু হয়, আজি সেই মুৱাতৰ কাৰণে আপুনি মই কি তৈয়াৰী কৰিছো ভাই? কি তৈয়াৰী কৰিছো আপুনি মই মুৱাতৰ কাৰণে? আপোনাৰ মোৰ ঘৰ আচল ঘৰ হ'ব কবৰ, এই কবৰৰ কাৰণে আপুনি মই কি তৈয়াৰী কৰিছো ভাই? য'ত থৈ অহাৰ লগে লগে আপুনি মই ইন্তেকাল হৈ যাম, গাঁৱৰ মানুহে, সমাজৰ মানুহে, মছজিদৰ মৌলানা ইমাম চাহেবে জানাজা নামাজ পঢ়াই দিব, মানুহে আপোনাক মই কবৰত থৈ আহিব। কবৰত থৈ অহাৰ লগে লগে 40 খোজ অহাৰ পিছত গাঁৱৰ মানুহে, ঘৰৰ মানুহে 40 খোজ অহাৰ পিছত মুনকিৰ নাকিৰ ফেৰেশতা আহিব, প্ৰশ্ন কৰিব, মান ৰব্বুকা, মান নবিয়ুকা, মা দীনুকা, তোমাৰ ৰব কোন, তোমাৰ নবী কোন, তোমাৰ দিন কি? কি কম ভাই? যদি আপনি মই ইমানত ইয়া আইয়ুহাল্লাযীনা আমানু দুখুলু ফিস-সিলমি কাফা, যদি আপনি মই পুরোপুরি হিসাবে ইসলামত দাখিল হইছো, নিশ্চয় আপনি মই কম মোর রব হইছে আল্লাহ, মোর নবী হয় মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোর দ্বীন হইছে দ্বীন ইসলাম। যদি আপনি মই আল্লাহর হুকুম নবীর তরিকা মোতাবেক যদি নচলে, পুরোপুরি হিসাবে যদি ইসলামত দাখিল না হয়, তাহলে আপনার মোর আল্লাহর হুকুম নবীর তরিকা কোনো এটাও নাই, তাহলে আপনার মন যেটা কবরত থৈ আহিব, তেতিয়া মুনকিৰ নাকিৰ এটা প্ৰশ্ন কৰিব, তেতিয়া আপোনাৰ মোৰ মুখেৰে ওলাব, লা দেৰি মই একো নাজানো, মই কি ভুলি আছে। আরে মুসলমান, খণ্ডকীয়া এটা জিন্দগীক লৈ তাকাব্বুৰ গৌৰৱ অহংকাৰ কৰি আছো, এজনে আনজনৰ লগত হাই কাজিয়া কৰি আছো, এজনে আনজনৰ মাটি পেলাই আছো, এজনে আনজনৰ সমালোচনা কৰি আছো, এজনে আনজনৰ লগত কাজিয়া লগাই দি আছো। আজি মুসলমান হয় মুৱাতৰ কথা পাহৰি গৈছো, যাৰ কাৰণে আপুনি মই ইমান ডাঙৰ ডাঙৰ গুনাহৰ কাম কৰি আছো। আজি মুৱাতক পাহৰি গৈছো, কবৰক পাহৰি গৈছো, আখিৰাতৰ জিন্দগী পাহৰি গৈছো। মোৰ ভাইসকল, মোৰ বন্ধুসকল, ওয়াল বা'সি বা'দাল মাউত, পুনৰ আল্লাহ পাক ৰব্বুল আলামিনে আপোনাক মোক জিন্দা কৰিব। ইন্না ইলাইনা ইয়াবুন সুম্মা ইন্না আলাইনা হিসাবুন, আল্লাহ পাক রব্বুল আলামিনের দরবারত আপনি মই দিন যাব লাগিব, এই দিনটো আল্লাহ পাক রব্বুল আলামিনের হাতত নাই। সুম্মা ইন্না আলাইনা হিসাবুন,
আর যদি না আমি আল্লাহর সরঞ্জাম, আল্লাহর দায়িত্ব হয়, আল্লাহর কর্তব্য হয়, আল্লাহ আপনার আমার জিন্দেগির সমস্ত হিসাব নেবে। কি হিসাব দিন মুসলমান হয়?